ফেন অফ হৈ গৈছে এনেকুৱা এটা মিটাৰ দি এম্পিয়াৰ চেক কৰিবলৈ গৈছে। আসসালামু আলাইকুম দাদাসকল, আপোনালোকে চাই আছে এই এখন 15 এম্পিয়াৰ এক্সাম চাৰ্জাৰৰ পিচিবি। এই পিচিবি আজি মই একেবাৰে লাইভ ৰিপেয়াৰ কৰিম। এই পিচিবিখন আহিছে মেকাৰৰ পৰা একজন মেকানিক এই পিচিবিখন মোৰ ইয়াতে পঠাই দিছে আৰু লগতে এখন এই ইছমেনৰ 18 এম্পিয়াৰ ইছমেন চাৰ্জাৰৰ পিচিবি পঠাইছে। গতিকে এই 18 এম্পিয়াৰ এক্সাম চাৰ্জাৰৰ পিচিবিখন মই বনাম, কিন্তু এতিয়া মই বৰ্তমান এক্সাম চাৰ্জাৰৰ পিচিবিটো 1 নম্বৰত মই বনাই ল'ম। আৰু এই চাৰ্জাৰৰ মই এতিয়া ফাৰ্ষ্ট টাইমত চেক কৰি লওঁ। আপোনালোকে চাওক, ইফালে মই 35-25 আইচিখন দেখা পোৱা নাই, 35-25 আইচিখন নাই। আৰু ইফালে ফেনডালৰ তার চিঙা আছে নাই। আৰু যাই হোক মোটামুটি মই 35-25 আইচিখন পোৱা নাই, তো মই লগাই ল'ব লাগিব। তাৰ আগত মই ফাৰ্ষ্ট টাইমত মই মছপেট আৰু ডায়েট চেক কৰি লওঁ। মছপেট আৰু ডায়েট কেনে আছে, কি কণ্ডিশ্যন আছে, মই সেইটো চেক কৰি লওঁ। তো আপোনালোকেও চাওক, মই চেক কৰি আছোঁ। 428, এটা আছে 427। মোৰ মছপেট দুটা ঠিকে আছে। মই ডায়েটটো চেক কৰি লওঁ। 343, মোটামুটি মোৰ মছপেট ডায়েট সব কিছু ঠিকই আছে। মই ব্রিজ রেক্টিফায়ার চেক কৰি চাওঁ। মোৰ ব্রিজ রেক্টিফায়ার ডায়েটটো এটো মোটামুটি ঠিক আছে। এতে মোৰ এটা এনটিসি খান নাই, এটো এনটিসি খান মই পোৱা নাই। গতিকে মই এতিয়া এই এনটিসি খান লগাব লাগিব আৰু মই 35-25 আইচিখন লগাব লাগিব। তাৰপিছত মই লগাই কিনে এটো চাব লাগিব এটোৰ প্ৰব্লেম কি আছে। একচুৱেলি এটোৰ প্ৰব্লেমটো মই উলিয়াব লাগিব। প্ৰব্লেমটো মই এতিয়া গম নাপাম, যেহেতু এটা মেকানিকৰ পৰা মোৰ তাত চাৰ্জাৰখন আহিছে। এতিয়া কি কাৰণত বা ইহঁতে মানে এইগিলা খুলিছে, 35-25 আইচিখন খুলিছে, এটা খুলিছে, হয়তো এইগিলা হালাই চাইছিল বনাব পৰা নাই আৰু সেনেকৈ মোৰ ইয়াতে পঠাইছে। 12 ভোল্ট 10 ভোল্ট বা কেনে হৈ আছে, ইফালে মাইক্ৰ আইচিৰ এটোৰ ভোল্টেজ বা কেনে আছে, এইগিলা মই গোটাই চেক কৰিব লাগিব। গতিকে মই আপোনালোকে চাই থাকক, মই লাইভ ৰিপেয়াৰ কৰিম এইটো একেবাৰে। গতিকে এই এনটিসি খান মোৰ লগত নাই। গতিকে মই বেলেগ মই এটাৰ পৰা এখন চাৰ্জাৰৰ পৰা খুলি কিনে মই লগাই দিম। চেক কৰি চাম, মোটামুটি ঠিকেই আছে। এনটিসিখন লগাই লওঁ। মোটামুটি হৈ গৈছে, এনটিসিখন লগোৱা হৈ গৈছে। আপোনালোকে চাই আছে। মই এবাৰ ডিফাৰেঞ্চ চেক কৰিম চাওক।
আৰু মোৰ এটা ফিউজ আছে, ফিউজটো ঠিক আছে নাই মই এটা চাব লাগিব। ফিউজটো ঠিক আছে, ফিউজৰ পৰা তাকে গেলি কণ্টিনিউটি আহি গৈছে। মোৰ এনটিচিখন লগৰ পিছত কণ্টিনিউ আহি গৈছে। মই ইফালেও যদি চাওঁ তাকে গেলি কণ্টিনিউ ঠিক আছে, এটা কিন্তু কণ্টিনিউটি আহি আছে। কিন্তু মই এটা চাব লাগিব এটাৰ লগত এটাৰ কণ্টিনিউটি আছে নেকি। যদি কণ্টিনিউটি হয় তেতিয়াহ'লে শ্বৰ্ট আছে ক'ৰবাত, নাই কণ্টিনিউটি নাই। এটা ঠিক আছে, মোটামুটি মোৰ এইখিনি গোটাই কমপ্লিট ঠিক আছে। এটা আৰু চাব লগা টেনশ্যন নাই। এইবাৰ মই 35 আইচিখন লগাই চাম। এইটো হ'ল মোৰ 35 আইচি। তাৰ আগত মই এটা কাম কৰোঁ, 35 আইচিখন মই সৰু আইৰণ দি লগাম। গতিকে মই এইটো মই কানেকশ্যন দি লওঁ। মোৰ এচি ৱায়াৰটো মই লগাই দিলোঁ, যাতে মই এচি প্লাগ দিওঁ। মই এটা এচি প্লাগটো লগাই দিলোঁ। তাৰপিছত মই ডিচি প্লাগটো লগাই দিওঁ। মই এটা কাম কৰোঁ, একচুৱেলি 1 নম্বৰত মই 35 আইচি কাৰণে 1 নম্বৰত মই লগাই চাওঁ। মই এইফালৰ পৰা মানে বস্তুটো কমপ্লিট কৰি মানে সমান কৰি ল'লোঁ। এইবাৰ মই 35 আইচিখন এইফালৰ পৰা লগাই দিওঁ। আপোনালোকে লাইভ চাই থাকক, মই কাটা কুটা নকৰোঁ, মই ডাইৰেক্ট আপোনালোকক লাইভ দেখাম আজি। আপোনালোকক লাইভ দেখাম। যিকোনো চাৰ্জাৰে আপোনালোকৰ তাতে আহক, আপোনালোকে ষ্টেপ বাই ষ্টেপ চেক কৰক, ষ্টেপ বাই ষ্টেপ প্ৰিপেয়াৰ কৰক, অট'মেটিকলি আপোনাৰ চাৰ্জাৰ ভাল হৈ যাব, যদি আপোনালোকে চাৰ্জাৰৰ বিষয়টো বুজি পায়। ভিডিঅ'টো অলপ লম্বা হ'ব, আপোনালোকে ধৈৰ্য সহকাৰে চাব লাগিব। মই লাইভ প্ৰিপেয়াৰ কৰি আছোঁ। মোটামুটি মোৰ এইটো লগোৱা হৈ গৈছে। মই অলপমান ব্ৰাছ দি চাফা কৰি দিওঁ বস্তুটো। আইচিখনত পিন্ধি গ'লে মই ব্ৰাছ দি অলপমান চাফা কৰি দিওঁ। মোটামুটি মোৰ প্ৰত্যেকটা পিনে ভালে ভালে লাগি গৈছে। এতিয়া মই চাম মোৰ এটা 35 আইচিখন মোৰ শ্বৰ্ট আছে নে কি আছে, সেনেকৈ এটা কিবা এটা মই আইডিয়া কৰিব পাৰিম। এইফালে নেগেটিভটো যদি মই ডিফাৰেঞ্চ ডাইৰেক্ট দি কিনে যদি মই চাওঁ, নেগেটিভটো আৰু ধৰি কিনে এইফালে 13 নম্বৰ আৰু 15 নম্বৰ পিনে যদি মই চেক কৰোঁ, চাওঁ ৰিডিং আহি আছে। যদি শ্বৰ্ট থাকিলা হয় তেতিয়াহ'লে মোটামুটি ইয়াতে শ্বৰ্ট দেখালা হয়। গতিকে ৰিডিং আহি আছে যদি মোৰ 35 আইচিখন ভালে আছে, একেবাৰে কমপ্লিট নহয়, ভাল আছে বুলি নকওঁ, কিন্তু মোৰ মোটামুটি ভালেই থাকিব লাগে। তো মই এইবাৰ কি কৰিম,
তো এসি প্লাগটো দি চাম মানে চিৰিজ কানেকশ্যন মই এচি প্লাগটো দি চাম আৰু তাৰ আগত মই এইটো 48 ভোল্টৰ কানেকশ্যনটো লগাই লওঁ মোৰ আইৰণটো বন্ধ কৰা আছিল আইৰণটো হিট হোৱা নাই হিট হ'বলৈ দিয়ক আইৰণটো হিট হৈ থাক মই এইফালে আৰু কিছুমান প্ৰব্লেম আছে মই চেক কৰি চাব লাগিল যেহেতু বেলেগ মেকানিকেল কৰা চাৰ্জাৰখন ইহঁত কিবা বেমাৰটো কি সেনেকৈ মই গম পোৱা নাই মই এতিয়া বেমাৰটোৰ এচি কানেকশ্যন দিলেহে গম পাম মই একবাৰ এচি কানেকশ্যনটো চিৰিজ লাইনত দি চাওঁ চিৰিজ লাইনত এচি কানেক্টৰ দি চাওঁ মোৰ কিবা শ্বৰ্ট আছে নেকি এইটো চাই আছোঁ মোৰ লাইনটো পাইছি গতিকে মোৰ শ্বৰ্ট নাই বাল্বটো গ্ল' হৈ কিনে বন্ধ হৈ গৈছে সেইকাৰণে মই ডিসচার্জ করে দেন লাইট সব লাইট মই 48 ভোল্টৰ কানেকশ্যনটো কৰিম গতিকে মোৰ হেৰি নাই বেটাৰী নাই গতিকে মই এখন চাৰ্জাৰৰ পৰা 48 ভোল্টৰ কানেকশ্যনটো কৰি আছোঁ আপোনালোকে চাই থাকক কানেকশ্যনটো দিলোঁ এইবাৰ মই 10 ভোল্ট 12 ভোল্ট চেক কৰিম 10 ভোল্ট 12 ভোল্ট ঠিক আছে মানে এবাৰ মই 10 ভোল্ট 12 ভোল্ট চেক কৰিম 48 ভোল্ট দি দিলোঁ মই ভোল্টেজটো চেক কৰিছোঁ আপোনালোকে চাওক ভোল্টেজটো চেক কৰি আছোঁ এফালে কিমান ভোল্ট আহি গ'ল 56 ভোল্ট মোৰ চাৰ্জাৰখনত তাৰমানে ভোল্টেজটো বেছি আহিছে তো গতিকে মই পালোঁ 56 ভোল্ট এফালে 12 ভোল্ট যদি চেক কৰিব মোৰ 12 ভোল্টটো ঠিকে আছে 10 ভোল্টটো ঠিকে আছে এই 12 ভোল্টখন মোৰ 35 ভোল্ট আইচিৰ পিন নম্বৰ 13 আর 15 আহিব লাগিব গতিকে মই এইফালেও ভোল্টেজটো পালোঁ 12 ভোল্ট আহিছে এইফালে যদি মই চাওঁ ইয়াতে মোৰ 5 ভোল্ট হৈ আছে মানে 10 ভোল্ট আহিছে এইফালে 4.9 ভোল্ট ইয়াতে গোটাই মোটামুটি গোটাই ঠিকেই আছে মোটামুটি মই কমপ্লিট কৰি আছোঁ এইবাৰ মই এচিটো দিছা কি অৱস্থা এচিটো মই দি দিলোঁ মই এচিটো দি দিলোঁ মোৰ ৰিলেখন অন হৈ পেলাই অফ হৈ গ'ল আৰু অফ হৈ গ'ল আৰু অন হ'ব চেষ্টা কৰিলে কিন্তু অন নহ'ল মোৰ কোনো লাইট ব্লিংকিং কৰা নাই আপোনালোকে চাওক চাই আছে আপোনালোকে মই একবাৰ ভোল্টেজ চেক কৰিম
ইফালে আপোনালোকে চাওক এটা 10 নম্বৰ কৰি ইয়াতে জাম্পাৰ আছে এই জাম্পাৰটা কি আছে ইয়াৰ পৰা এটা ডিসকাউন্ট হৈ আছে ডিসকাউন্ট হৈ আছে গতিকে এই জাম্পারটা আমি লাগাই দিতে লাগবে জাম্পারটা লাগাবো লাগবে এটা রেজিস্ট্যান্সটাকে রেজিস্ট্যান্স টু ডিসকাউন্ট হয়ে আছে ভালকে এই ডিস্টেন্স কানেকশন ডিসকাউন্ট হয়ে আছে হয়তো বেমার এগুলাই বেমার হয়তো চাওয়া নাই ধরিব পৰা নাই সেইকাৰণে বেমাৰ গিলা মানে তাহাঁতে বুজি পোৱা নাই মোৰ মতে চাৰ্জাৰখন গোটেই কমপ্লিট দেখাই আছে এইটো ৰেজিস্ট্যান্সখন ডিসকাউন্ট হৈ আছে এটো মই তাতে লগাই দিব লাগিব তাৰ পিছত মই ইফালে ফেন এটা কানেকশন কৰি দিম ফেনটো কানেকশন কৰি আছো কৰাটো আপোনালোকৰ ব্যক্তিগত কিন্তু লাইকটো কৰা হলে ভাল লাগে লাইক কৰক চেনেলটো সাবস্ক্রাইব কৰাটো আপোনালোকৰ দায়িত্ব যদি আপোনালোকে চেনেলটো ভাল পায় ভিডিও ভাল পায় তেতিয়াহ'লে চেনেলটো সাবস্ক্রাইব কৰিব আৰু ভাল নালাগে তেতিয়াহ'লে সাবস্ক্রাইব নকৰে লাষ্টত আপোনালোকক দেখাম মোৰ ইয়াতে কিমান চাৰ্জাৰ ষ্টক আছে ৰিপেয়াৰিং কৰিবলৈ আহিছে কিন্তু মই সময় মিলাব পৰা নাই ৰিপেয়াৰিং কৰিব পৰা নাই গতিকে ঠিক আছে মই এনেকৈ চেক কৰা যাব মই এনেকৈ দি দিলোঁ এবাৰ মই এইটো ৰেজিষ্ট্ৰেশ্যন লগাই দিম स्टेप बाय स्टेप जे কোনো কাজ করেন অবশ্যই সাকসেস হবেন মোটামুটি কমপ্লিট লগা এবার মই কানেকশন দি সাম কি অবস্থা
ডাইরেক্ট কানেকশন সিলাইনটা দিয়ে দিল, ডিসিলাইন দিয়ে দিল। আমার রিলে অন হয়ে গেল। সব ফ্যান তো ভালো সব মোৰ এতিয়া কাহিনীটো হৈছে আপোনালোকে যিহেতু মই 48 ভোল্টৰ কানেকশ্যন দিছোঁ, 48 ভোল্টৰ কানেকশ্যনটো মোৰ 56 ভোল্ট আহি আছে, সেইকাৰণে অন অফ হৈ আছে। যিহেতু তাৰমানে অভাৰ ভোল্টেজ আহিছে, যেতিয়া বেটাৰী চাৰ্জ হৈ যায় তেতিয়া অট'মেটিক বন্ধ হৈ যায়, সেনেকুৱা তাৰমানে অট'মেটিক বন্ধ হৈ আছে। ফেনটো চাওক ঘূৰি আছে, বন্ধ হৈ আছে, তাৰমানে মোৰ চাৰ্জাৰখন এতিয়া কমপ্লিট। হয়তো প্ৰব্লেমটো 35 আইচিৰ আছিল, কিবা এণ্টিচিৰ আছিল, কিবা হয়তো মই যে ৰেজিষ্টেঞ্চখন লগাই দিলোঁ সেইখন ৰেজিষ্টেঞ্চ লগা নাছিল, গতিকে এইগিলা কিবা প্ৰব্লেম আছিল, সি হয়তো সিয়াৰ তাত নাছিল বা সি পাৰা নাই। গতিকে মই গোটেইকেইটা বস্তু ষ্টেপ বাই ষ্টেপ লগাই দিলোঁ। এতিয়া মোৰ চাৰ্জাৰখন অন হৈ আছে, কমপ্লিট হৈ গৈছে। তো ভিডিঅ'টো কেনে লাগলা, মই এতিয়া এম্পিয়াৰটো দেখাব নোৱাৰিম, কাৰণ মোৰ তাত গাড়ী নাই, বেটাৰী থকা হ'লে মই এম্পিয়াৰটো চেক কৰি দেখাই দিলোঁ হয়। এতিয়া মই এখন চাৰ্জাৰ দি এম্পিয়াৰ চেক কৰিব নোৱাৰিম, মানে এম্পিয়াৰ চেক কৰিব লাগিব। এনেকুৱা এটা মিটাৰ কানেকশ্যন কৰিব লাগিব। এই মিটাৰ এই চাওক আপোনালোকে ফুল দেখাই আছে, ফেন অফ হৈ গৈছে। এনেকুৱা এটা মিটাৰ দি এম্পিয়াৰ চেক কৰিব লাগিব। গতিকে বেটাৰী লাগিব, বেটাৰী নাই মোৰ আকৌ দেখাব নোৱাৰিলোঁ। তো গতিকে আজিৰ কাৰণে এইখিনি। পৰৱৰ্তী ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।